শক্তি এতিয়াও ৰাস্তাত থিয় আছে তেখেতসকলক আমি মঞ্চৰ সন্মুখলৈ আহিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছো। তেতিয়াহে আমাৰ আজি জিন্দাবাদ জিন্দাবাদ ভাৰতীয় কংগ্ৰেছ জিন্দাবাদ 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 ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। বহুতে ভাবে যে কংগ্ৰেছ দল দুৰ্বল হৈ গ'ল। আমি সেইসকলক ক'বলৈ বিচাৰো, আহা এই সভালৈ আহা, গম পাবা উজনি হওক, নামনি হওক, ব্ৰহ্মপুত্ৰ হওক, বৰাক হওক, কাৰ্বি অঞ্চল হওক বা নৰ্থ আমাৰ কাছাৰ হওক, কংগ্ৰেছ দল প্ৰত্যেক গাঁৱৰ ভিতৰত আছে। কংগ্ৰেছ কৰ্মী সক্ৰিয় হয়। তো মই জনজাতিকৰণ কৰিব, আজি জনজাতিকৰণ কৰিলেনে? আজি মাত্ৰ ট্ৰাইবেল মানুহৰ ভোট ল'বলৈ সদনৰ ভিতৰত তেওঁলোকে 125 এমেণ্ডমেণ্ট এটা বিল আনিলে, যি এমেণ্ডমেণ্ট লৈ যি আইন লৈ আমাৰ কাউন্সিল আৰু শক্তিশালী হ'লহেঁতেন, কিন্তু তাৰ ওপৰত খালি চেঁচা পানীয়ে পেলাই থলে। একো নকৰিলে, না জনজাতিকৰণ কৰিলে, না কাউন্সিলৰ শক্তি তেওঁলোকে আৰু বৃদ্ধি কৰিলে, না আমাৰ বাগানৰ শ্ৰমিকসকলৰ তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিলে। তেওঁলোকৰ উদ্দেশ্য এটাহে যে নিজৰ পৰিয়ালৰ নামত আৰু কেনেদৰে মাটি সংগ্ৰহ কৰিব পাৰে আৰু নিজৰ ভায়েকৰ নামত আৰু কোটি কোটি টকা কণ্ট্ৰেক্ট কেনে দিব পাৰে। জনজাতিকৰণ কৰিব, আজি জনজাতিকৰণ কৰিলেনে? আজি মাত্ৰ ট্ৰাইবেল মানুহৰ ভোট ল'বলৈ সদনৰ ভিতৰত তেওঁলোকে 125 এমেণ্ডমেণ্ট এটা বিল আনিলে, যি এমেণ্ডমেণ্ট লৈ যি আইন লৈ আমাৰ কাউন্সিল আৰু শক্তিশালী হ'লহেঁতেন, কিন্তু তাৰ ওপৰত খালি চেঁচা পানীয়ে পেলাই থলে। একো নকৰিলে, না জনজাতিকৰণ কৰিলে, না কাউন্সিলৰ শক্তি তেওঁলোকে আৰু বৃদ্ধি কৰিলে, না আমাৰ বাগানৰ শ্ৰমিকসকলৰ তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিলে। তেওঁলোকৰ উদ্দেশ্য এটাহে যে নিজৰ পৰিয়ালৰ নামত আৰু কেনেদৰে মাটি সংগ্ৰহ কৰিব পাৰে আৰু নিজৰ ভায়েকৰ নামত আৰু কোটি কোটি টকা কণ্ট্ৰেক্ট কেনে দিব পাৰে। তো মই ভয় ভাবুকি নিয়চি ওলাই আহে, আহা 5 বছৰলৈকে ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ পাব। এই 10 জনৰ কষ্ট বিনিময়ত আহা 5 বছৰলৈকে ৰাইজৰ মাজত আপোনালোকৰ মান সন্মান এটা পৰিচয় থাকিব। এই 10 জনৰ কষ্ট বিনিময়ত আহা 5 বছৰলৈকে জিলা প্ৰশাসনৰ অফিচাৰবোৰ বিষয়াবোৰ আপোনালোকৰ ওচৰলৈ আহিব। সেইকাৰণে মই দলৰ কৰ্মীসকলক কৈছো যে কংগ্ৰেছ দল হ'ল এটা বৃহত্তৰ পৰিয়াল। হ'ব পাৰে কোনোবা আমাৰ এজন ব্যক্তিয়ে টিকেট পালে, বহুতে টিকেট নাপালে, হ'ব পাৰে সেয়া লৈ আমি আবেগিক হৈ আছো। আবেগিক হোৱাটো স্বাভাৱিক, মই বেয়া পোৱা নাই। কিন্তু এতিয়া নিৰ্বাচন আহিলে মই এই মঞ্চৰ পৰা সকলোকে অনুৰোধ কৰিছো যে আহক আমি পৰিয়াল দৰে আগৰ আমাৰ সংঘাত পাহৰি আমি সকলোৱে একগোট হৈ আমি পৰিয়াল হিচাপে আগবাঢ়ি যাওঁ আৰু কংগ্ৰেছক আমি জিকাই দিওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে, সেইটোৱে প্ৰমাণ কৰে যে তেওঁলোকৰ আগৰ এই যে মিছা প্ৰচাৰবোৰ উন্নয়ন লৈ যে মিছা প্ৰচাৰ চলাই আছিলে, এই মিছা প্ৰচাৰ একো প্ৰভাৱ আমাৰ জনসাধাৰণৰ ওপৰত পৰা নাই। আৰু সেইকাৰণে নিৰাশ হৈ হতাশ হৈ এতিয়া মুখ্যমন্ত্ৰী আবুল তাবুল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। নহ'লে সঁচাকৈ যদি যথেষ্ট উন্নয়নৰ কাম কৰিলেহেঁতেন, উন্নয়নমূলক কাম কৰিলেহেঁতেন, যদি সঁচাকৈ জনজাতিকৰণৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল সেইখিনি সম্পূৰ্ণ কৰিলেহেঁতেন, তেতিয়া নিজৰ কামৰ বলতে আজি তেওঁলোকে বিজয় লাভ কৰিলে। কিন্তু যেতিয়া কামৰ কথা লৈ ৰাইজে তেওঁলোকৰ কথাবোৰ মানা নাই বা গ্ৰহণ কৰা নাই, প্ৰথমে বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুলিচ বাহিনী লৈ মানুহক ভয় ভাবুকি দিয়াবলৈ চেষ্টা কৰিলে। কিন্তু যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীসকল ওলাই আহিলে, অসমৰ জনসাধাৰণৰ মাজৰ পৰা সেই ভয়টো নাইকিয়া হ'ল। এতিয়া পুলিচক এটা অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰাটো বিফল হ'ল। এতিয়া মুখ্যমন্ত্ৰী হতাশ হৈ এতিয়া আবুল তাবুল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। এইবোৰ কথাও ৰাইজে গ্ৰহণ নকৰে। ৰাইজে গম পাই গৈছে যে বৰ্তমান বিজেপি চৰকাৰ, গোটেই বিজেপি দল মাত্ৰ 5 জনৰ বাবে চিন্তা কৰে। সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া আৰু অশোক সিংহল ডাঙৰীয়া। এই 5 জনৰ বাহিৰে বিজেপি দল, বৰ্তমানৰ বিজেপি দল কাকো চিনি নাপায়। বৰ্তমানৰ বিজেপি চৰকাৰ কাৰ হৈ কাম নকৰে। আনকৈ দিলীপ শইকীয়া ডাঙৰীয়াকো যিজন মণ্ডল সভাপতি, বিজেপি দলৰ মণ্ডল সভাপতি অপমানিত কৰিলে, আজি তেওঁলোকৰ ওপৰত কোনো একশ্যন নাই।
আজি যদি আমাৰ কোনোবা মণ্ডল সভাপতি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি চকীটো যদি অপমান কৰিলেহেঁতেন আমি সকলোৱে একগোট হৈ সেই মণ্ডল সভাপতিৰ ওপৰত আমি কিবা এটা শাস্তি এটা কাৰ্যসূচী হাতত ল'লোঁ কিন্তু তাতো তেওঁলোকে মনে মনে ভালে পাইছে জয়ন্তমল্ল বৰা ডাঙৰীয়া পেটে পেটে ভালে পাইছে নলবাৰী বিজেপিয়ে পেটে পেটে ভালে পাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পেটে পেটে ভালে পাইছে যে যি মণ্ডল সভাপতি তৃণমূল পৰ্যায়ৰ যি এজন কৰ্মীয়ে ৰাজ্যিক সভাপতি অপমানিত কৰিছে আজি তাৰ ওপৰত কোনো একশ্যন লোৱা নাই তাৰ বিপৰীত কোনোবা এটা সভাত আজি তেওঁলোকৰ জয় জয় মই মই তাৰ শ্লোগান দি আছে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কালি যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে চিলাপথাৰ সভাত কংগ্ৰেছ দলৰ আচলতে লুঙি ধুতি কথা কৈছে তেওঁলোক আচলতে কংগ্ৰেছ দলে লোৱা চিহ্ন সলনি কৰি আচলতে লুঙি চিহ্ন লোৱাৰ ভিত্তিত আচলতে হৈ গ'ল আছে হ'ল বিজেপি বাৰম্বাৰ বিশ্বাস এই পাৰ্থক্যটো আমি বুজিব লাগিব